হেল্ল' গাইজ, মোৰ অন্য এটা নতুন মিনি ব্লগলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আৰু এতিয়া মই এটা ৰিলছৰ শ্বুট কৰিম, আৰু এটা নহয় বহুতকেইটাই কৰিম। গা চা ধোৱা নাই, এতিয়া গা চা ধুই আহোঁ। আৰু এইটো মোৰ নতুন মিনি ব্লগ হয়। ইয়াতেও আগত এটা দিছিলোঁ বাৰু, কিন্তু এইটো নতুন আৰু এটা নতুনকৈ দিছোঁ। আৰু এই কাপোৰ মই ৰিলছৰ কাৰণে থৈ দিছোঁ। এইযোৰ কাপোৰ পিন্ধি মই আজি ৰিলছটো শ্বুট কৰিম। তো ব'লক, আৰু এতিয়া গা চা ধুবলৈ যাওঁ, কাৰণ গা ধোৱা নাই। মই এনেই কিবা কিবি কৰি আছিলোঁ, আৰু চুলিবিলাক ইগন'ৰ মাৰিব গাইজ। চুলি তুলি বেয়া হৈ আছে, মই গা ধোৱা নাই কাৰণে একদম। এতিয়া ব'লক গা চা ধুই আহি ৰিলছটো শ্বুট কৰোঁ। এতিয়া গা চা ধুই আহিলোঁ গাইজ, আৰু গা চা ধুই আহি চুলিটো বাৰু কিবা জিকাহান হৈ আছে। এতিয়া মই এনেই কিবা কিবি কৰি আছিলোঁ, ব'লক। আৰু মই ৰিলছৰ কাৰণে মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ, আৰু পিন্ধি কিনে দেখাইছোঁ। গোটেইযোৰ পিন্ধিছোঁ মই। গোটেইযোৰ পিন্ধি কিনে মই শ্বুট কৰোঁ। আধাকে নিপিন্ধোঁ বাৰু। মই গোটেইযোৰ পিন্ধি কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট কৰি জনাবচোন গাইজ। এনেকৈ শ্বুটৰ কাৰণে আপোনালোকে যদি মোৰ ৰিলছটো চাব বিচাৰে, তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত লিংক মই দি দিম, তাতে যাই কিনে। ইনষ্টাগ্ৰামৰ মোৰ নামটো আছে হিমাশ্ৰী ৰিলছ বুলি আছে, আপোনালোকে চাৰ্চ কৰিও চাই ল'ব পাৰিব। আৰু মই লিংকটো বাৰু দিয়েই দিম, আপোনালোকে চাই ল'ব পাৰিব ধুনীয়াকৈ। আৰু লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু লগতে মোক ফ'ল' কৰি দিব গাইজ, নাপাহৰিব কিন্তু দেই। আজিলৈ মিনি ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই, লাভ ইউ।